আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আছো মহানগৰীৰ সঞ্চালক আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এবাৰ আশা কৰ্মীসকলে চাকৰি নিয়মীয়াকৰণ আৰু তেওঁলোকৰ যি মজুৰি ব্যৱস্থা আছে সেয়াও নিয়মীয়াকৰণৰ বাবে দাবী উত্থাপন কৰি দীৰ্ঘদিনৰ পৰা তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু আজি পুনৰ মহানগৰীৰ সঞ্চালক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে শ আশা কৰ্মীয়ে দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মহানগৰীৰ সঞ্চালক এবাৰ প্ৰতিবাদী কাৰ্যসূচী আশা কৰ্মীসকলৰ শ আশা কৰ্মী এনেদৰে ওলাই আহিছে হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথলৈ এবাৰ ওলাই আহিছে হাস্পতালৰ জৰিয়তে এবাৰ হাস্পতালৰ বিপৰীতে ৰাজপথলৈ ওলাই আহিছে আশা কৰ্মী অসম ৰাজ্যিক আশা ইউনিয়নৰ উদ্যোগত সঞ্চালক ধৰ্ণাস্থলীত আশা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আশা কৰ্মীসকলৰ চৰকাৰী স্বাস্থ্য বিভাগত নিয়মীয়াকৰণ কৰা ন্যূনতম মজুৰি ঘোষণা কৰা আৰু সামাজিক সুৰক্ষা ব্যৱস্থাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবা শতাধিক আশা কৰ্মীয়ে অংশগ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচীত আৰু প্ৰতিবাদীসকলে আশা কৰ্মীসকলক চৰকাৰী স্বাস্থ্য বিভাগত নিয়মীয়াকৰণ কৰক বা চৰকাৰী সকলো স্বাস্থ্য পৰীক্ষা খণ্ডৰ আন্তঃগাঁথনি উন্নতি কৰক আৰু আশা কৰ্মীসকলৰ প্ৰাপ্য টকা মাহে মাহে আদায় দিয়ক যেটো নিয়মিতভাৱে তেওঁলোকক দিয়া নহয় প্ৰাপ্য মজুৰি আৰু এইসমূহ দাবী আসলতে উত্থাপন কৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এনেদৰে হাতে হাতে প্লে কাৰ্ড লৈ শ আশা কৰ্মী ওলাই আহিছে প্ৰতিবাদী আশা কৰ্মীসকলৰ দাবী যে আশা কৰ্মীসকলৰ চৰকাৰী স্বাস্থ্য বিভাগত নিয়মীয়াকৰণ কৰিব লাগে আশা কৰ্মীসকলৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিব লাগে ২৬,০০০ টকাকৈ নিৰ্ধাৰণ কৰা তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু আশা কৰ্মীসকলক শ্ৰম আইনৰ অন্তৰ্ভুক্ত কৰিব লাগে নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আশা কৰ্মীসকলৰ বাবে প্ৰভিডেন্ট ফাণ্ড গ্ৰেচুইটি পেনচন সহ সামাজিক সুৰক্ষা প্ৰদান লগতে প্ৰিভেনচন অফ সেক্সুৱেল হেৰাসমেন্ট এক্ট কাৰ্যকৰী কৰা আদি বিভিন্ন কেইবাটাও দাবী উত্থাপন কৰি আজি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আশা কৰ্মীসকলে আৰু এই মুহূৰ্তত ভাষ্য কিছু আহি পৰিছে আমি ভাষ্য আগবঢ়াইছো আমাৰ আজি বিক্ষোভ কাৰ্যসূচী ইয়াত লোৱা হৈছে আমি অল অসমৰ গোটেই জিলাৰ আমি ইয়াতে আশা লগ হৈছো আমাৰ ইয়াতে নহয় আমাৰ ৰাজ্য সৰ্বভাৰতীয় হিচাপে আমাৰ এই বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে আমাৰ দাবী চলি আহিছে আমাৰ কি চৰকাৰৰ নিয়মীয়াকৰণ কৰাৰ দাবী এটা আমাৰ চলি আহিছে আমি যিহেতুকে আজি ২০০৬ চনৰ পৰা কাম কৰি আহি আছো কিন্তু তেখেতসকলে আমাক যি ২০০৬ চনত টকা দিছিল আমাক মাননি সেই মাননি আমাৰ তেনেকৈ আছে আজিলৈ কোনো বৃদ্ধি কৰা নাই কিন্তু বস্তুৰ মূল্য দিনে দিনে বৃদ্ধি হৈ গৈ আছে সেইকাৰণে তেখেতসকলক আমি অনুৰোধ জনাইছো আমাৰ মাননিৰ সলনি মজুৰি প্ৰদান কৰক আমি মাননিৰ যোগ্য হৈ থকা নাই আমাৰ মাননি কিয়ক দিয়ে যাই মানে আমাৰ আগৰ গাঁৱৰ দিনত মানে যাই বেজালি কৰিছিল অজা কৰিছিল তেখেতসকলক মাননি দিয়ে আমিতো স্বাস্থ্য বিভাগৰ একদম মানে ঘাই কাম কৰি গৈ আছো গতিকে তেনে ক্ষেত্ৰত আমাৰ কামবিলাক হৈছে স্থায়ী কাম কিন্তু আমাক অস্থায়ী কৰ্মচাৰী হিচাপে তেওঁলোকে আমাক ৰাখি থৈছে আৰু তেওঁলোকে আমাক কি কৰিছে আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰি আছে আমি আজি দৈনিক হাজৰিয়া আমাৰ ১০০ টকা কৰে আমাক ৰাজ্য চৰকাৰে দিয়ে মাত্ৰ ১০০০ টকা আৰু চেণ্ট্ৰেল চৰকাৰৰ পৰা পাওঁ আমি মাত্ৰ ২০০০ টকা আমাৰ মাহিলী ৩০০০ টকা গতিকে আমাৰ ডেইলি মজুৰি আমাৰ ১০০ টকাকৈ পৰে আজিৰ দিনত জানো এই ১০০ টকাৰে চলিব পাৰিনে আপোনালোকে ভাবি চাওক চৰকাৰক তেখেতসকলে আমাৰ বিষয়ে কাম জাপি দি আছে আমাক এটাৰ পিছত এটা কাম জাপি দি আছে আমি কিন্তু তেখেতসকলৰ কাম আমি নিয়াৰিকৈ কৰি আছো কিন্তু আমাৰ দাবী কেইটা তেখেতসকলে এতিয়ালৈ মানিবলৈ আগবাঢ়ি অহা নাই সেইকাৰণে আমি বাৰে বাৰে এনেকুৱাকৈ বিক্ষোভ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছো আৰু চৰকাৰক আমি আহ্বান জনাইছো তেখেতসকলে যদি আমাৰ মাননি মজুৰি দিব নোৱাৰে কিন্তু আমাৰ মাননিটো যেন ১০,০০০ টকালৈকে বৃদ্ধি কৰি দিয়ে এইকেইটাই আমাৰ দাবী আছিল আমাৰ যেন পেঞ্চন আৰু আমাৰ এটা দাবী আছে পেঞ্চন দিয়া আমাৰ গেছুটি প্ৰদান কৰা আৰু পেঞ্চনৰ ব্যৱস্থা কৰা আমাক যি সামাজিক সুৰক্ষা প্ৰদান কৰাটো আমাৰ দাবী চলি আহিছে আমি অত বছৰ ২০০৬ চনৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390